Good. उठाओ बॉल उठाओ মজা আজি আমি মৰাণ নতুন নগৰৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি তৃতীয় বাৰ্ষিক সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন আমাৰ সংগ্ৰামী সতীৰ্থ গগন কছাৰী সৰণীত তৃতীয় বাৰ্ষিক দিবালৈ প্ৰাইজমণি ভলীবল খেলখন আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি পুৰা আমাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আমাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি দীপক দেৱে আৰু স্মৃতি তৰ্পণত কৰে আমাৰ মৰাণ আঞ্চলিক সমিতিৰ নৱজিৎ চেলেক ডাঙৰীয়া আৰু স্মৃতি তৰ্পণ গগন কছাৰী মানে যি প্ৰতিমূৰ্তি মূল্যায়ন কৰা হয় সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ খেলখনৰ মুখ্য ব্যৱস্থাপক প্ৰদীপ সোণোৱাল দেৱে আৰু আমাৰ যে এই খেলখনতে আমি মৰাণৰ দুগৰাকীকৈ বিশিষ্ট ব্যক্তি যি ক্ৰীড়া ক্ষেত্ৰত মৰাণখনৰ কাৰণে অহৰহ সেৱা কৰি আছে, অহৰহ মৰাণৰ মানে ক্ৰীড়া জগতৰ কাৰণে কাম কৰি থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত অঞ্জলি মোহন চেতিয়া ডাঙৰীয়ানী আৰু শ্ৰীযুত সুবিত কুমাৰ চেতিয়া ডাঙৰীয়ালে আমি দুয়োগৰাকীয়ে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে ক্ৰীড়া ক্ষেত্ৰত কৰি অহা কামৰ কাৰণে তেখেত দুয়োজনকে আমি সম্বৰ্ধনা জনোৱা হয়। আৰু আজি এই খেলখনত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ শ্ৰদ্ধাৰ উদয়ন কুমাৰ গগৈ ডাঙৰীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা এতিয়া মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া ডাঙৰীয়াকে আদি কৰি অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা উপদেষ্টা কাজল কুমাৰ দাস, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বুলবুল ৰহমান ডাঙৰীয়া আৰু আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক শইকীয়া দেৱো উপস্থিত থাকে। আজি খেলখন শুভ উন্মোচন কৰে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মৰাণৰ জ্যেষ্ঠ সাংবাদিক সুবিত চেত্ৰী ডাঙৰীয়াই। আজি আমাৰ ইয়াত আমাৰ মুঠে 10টা দলে অংশগ্ৰহণ কৰিছে। আজি আমাৰ ইয়াত ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আদি কৰি নাহৰকটীয়াৰ পৰা আদি কৰি তেওঁলোকে আজি আমন্ত্ৰণমূলক হিচাপে তেওঁলোকে আজি আমাৰ ইয়াত 10টা দলে আমাৰ মাজত অংশগ্ৰহণ কৰিছে আৰু খেলখনক খুব ৰাইজৰ আমাৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ আমি মৰাণবাসী ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। Good. उठाओ बॉल उठाओ মজা আজি আমি মৰাণ নতুন নগৰৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমি তৃতীয় বাৰ্ষিক সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন আমাৰ সংগ্ৰামী সতীৰ্থ গগন কছাৰী সৰণীত তৃতীয় বাৰ্ষিক দিবালৈ প্ৰাইজমণি ভলীবল খেলখন আমি অনুষ্ঠিত কৰিছোঁ। আজি আমি পুৰা আমাৰ পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে আমাৰ মৰাণ আঞ্চলিক সমিতিৰ সভাপতি দীপক দেৱে আৰু স্মৃতি তৰ্পণত কৰে আমাৰ মৰাণ আঞ্চলিক সমিতিৰ নৱজিৎ চেলেক ডাঙৰীয়া আৰু স্মৃতি তৰ্পণ গগন কছাৰী মানে যি প্ৰতিমূৰ্তি মূল্যায়ন কৰা হয় সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ খেলখনৰ মুখ্য ব্যৱস্থাপক প্ৰদীপ সোণোৱাল দেৱে আৰু আমাৰ যে এই খেলখনতে আমি মৰাণৰ দুগৰাকীকৈ বিশিষ্ট ব্যক্তি যি ক্ৰীড়া ক্ষেত্ৰত মৰাণখনৰ কাৰণে অহৰহ সেৱা কৰি আছে, অহৰহ মৰাণৰ মানে ক্ৰীড়া জগতৰ কাৰণে কাম কৰি থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ শ্ৰীযুত অঞ্জলি মোহন চেতিয়া ডাঙৰীয়ানী আৰু শ্ৰীযুত সুবিত কুমাৰ চেতিয়া ডাঙৰীয়ালে আমি দুয়োগৰাকীয়ে সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ মৰাণ আঞ্চলিক সমিতিয়ে ক্ৰীড়া ক্ষেত্ৰত কৰি অহা কামৰ কাৰণে তেখেত দুয়োজনকে আমি সম্বৰ্ধনা জনোৱা হয়। আৰু আজি এই খেলখনত আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আমাৰ শ্ৰদ্ধাৰ উদয়ন কুমাৰ গগৈ ডাঙৰীয়া, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি তথা এতিয়া মুখ্য উপদেষ্টা ক্ষীৰোদ শইকীয়া ডাঙৰীয়াকে আদি কৰি অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা উপদেষ্টা কাজল কুমাৰ দাস, গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য বুলবুল ৰহমান ডাঙৰীয়া আৰু আমাৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দীপক শইকীয়া দেৱো উপস্থিত থাকে। আজি খেলখন শুভ উন্মোচন কৰে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি মৰাণৰ জ্যেষ্ঠ সাংবাদিক সুবিত চেত্ৰী ডাঙৰীয়াই। আজি আমাৰ ইয়াত আমাৰ মুঠে 10টা দলে অংশগ্ৰহণ কৰিছে। আজি আমাৰ ইয়াত ডিব্ৰুগড়, তিনিচুকীয়াৰ পৰা আদি কৰি নাহৰকটীয়াৰ পৰা আদি কৰি তেওঁলোকে আজি আমন্ত্ৰণমূলক হিচাপে তেওঁলোকে আজি আমাৰ ইয়াত 10টা দলে আমাৰ মাজত অংশগ্ৰহণ কৰিছে আৰু খেলখনক খুব ৰাইজৰ আমাৰ বিপুল সঁহাৰি আমি লাভ কৰিছোঁ আৰু আজি আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ আমি মৰাণবাসী ৰাইজলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।